আজিৰ পৰা দেশত বলবৎ হ'ল তিনিখন নতুন আইন। কলকাছিয়াত আৰক্ষীৰ সজাগতা সভা। আজি বৰপেটা জিলাৰ আৰক্ষীৰ উদ্যোগত আৰু কলকাছিয়া আৰক্ষীৰ সহযোগত নতুন আইন বলবৎ কৰাৰ সন্দৰ্ভত কলকাছিয়া সংহতি ভৱনত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত নতুন আইন সন্দৰ্ভত শীৰ্ষ আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাস, কলকাছিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমকান্ত শৰ্মাই সজাগতা সম্পৰ্কে মূল্যৱান ভাষণ আগবঢ়ায়। পুৰণা CRPC এণ্ড IPC পৰিৱৰ্তে ভাৰতীয় ন্যায় সংহতি, ভাৰতীয় নাগৰিক সুৰক্ষা সংহতি আৰু ভাৰতীয় সুৰক্ষা অধিনিয়ম বলবৎ কৰা হৈছে। নতুন আইন কেইখনৰ মূল উদ্দেশ্য হ'ল শাস্তিৰ পৰিৱৰ্তে ন্যায় দিয়াৰ ব্যৱস্থা কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতা 2023, IPCত 511ৰ পৰা BNSৰ 358লৈ ধাৰা হ্ৰাস আৰু BNSত 20টা নতুন অপৰাধ সংযোজন কৰা হৈছে। আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 মূল পৰিৱৰ্তনসমূহ হৈছে BNSSত 484ৰ পৰা 531লৈ বৃদ্ধি কৰা হৈছে। 177টা ধাৰা সলনি কৰা হৈছে, 9টা নতুন ধাৰা সংযোগ কৰা হৈছে, 14টা ধাৰা বাতিল কৰা হৈছে আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023ৰ মূল পৰিৱৰ্তনসমূহ হৈছে BSAত IEA 167ৰ পৰা 170 ধাৰা বৃদ্ধি কৰা হৈছে। আজি সজাগতা সভাত বৰপেটা চিভিল হাস্পতালৰ অধীক্ষক ডক্টৰ নজিৰুল ইছলাম, ৰূপসী খণ্ড উন্নয়ন বিষয়া মঞ্জুশ্ৰী ঘোষ, গাঁও প্ৰধান, গাঁওৰক্ষী বাহিনীৰ লোক আদি কৰি কেইবা শতাধিক সমাজ সচেতন ব্যক্তি উপস্থিত থাকে। আজি 2024 1 জুলাই আজিৰ পৰা আমাৰ পূৰ্বৰ ইণ্ডিয়ান পেনেল কোড অফ ক্ৰিমিনেল প্ৰচিজাৰ্ছ এণ্ড ইণ্ডিয়ান এভিডেন্স এক্ট, এই তিনিখন আইনৰ পৰিৱৰ্তে এতিয়া নতুন তিনিখন আইন আজিৰ পৰা কি হৈছে লাগু হৈছে। এই আইন তিনিখন হৈছে আপোনাৰ ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম। তো মেইনলি যদি আপুনি চাবলৈ যায় যে আগৰ যি তিনিখন আইন আছিল, সেই আইনখন কি আছিল, শাস্তিমূলক ব্যৱস্থাৰ ওপৰত গঠিত হৈছিল। কিন্তু এতিয়াৰ যি আইনী ব্যৱস্থা পৰিৱৰ্তন হৈছে, এইটো কমপ্লিট ন্যায় কেন্দ্ৰিক হৈছে। তাৰ উপৰিও এই আইনখনক আমাৰ যিখন নাগৰিক অৰ্থাৎ চিটিজেন, সেই চিটিজেন চেণ্ট্ৰিক আৰু ভিক্টিম চেণ্ট্ৰিক কৰা হৈছে, যাতে তেখেতসকলৰ যিখিনি ৰাইটছ, তেখেতসকলৰ যিখিনি অধিকাৰ, তেখেতসকলৰ যিখিনি প্ৰাপ্য, সেই গোটেইখিনি বস্তু যাতে আইনমতে তেখেতে ন্যায় পায়। তো এই আইনী ব্যৱস্থাত আৰু এটা বস্তু সংযোজন কৰিছে যে যদি কোনো এজন মানুহে এটা সামান্য পেটি নেচাৰ অফেন্স কৰিছে, তে সেই মানুহজনক কেনেকৈ ৰিফৰ্ম কৰিব পাৰি, যাৰ কাৰণে এই নতুন আইনী ব্যৱস্থাত কি কৰিছে, এটা কমিউনিটি ছাৰ্ভিচ বলা পানিছমেণ্ট কি কৰিছে, এড কৰিছে, য'ত 6টা অফেন্সৰ কাৰণে এই পানিছমেণ্টখিনি দিয়া হয়। তো সকলোখিনি ভালদৰে চাবলৈ গ'লে নতুন যি আইনী প্ৰক্ৰিয়া আৰম্ভ হৈছে আজিৰ পৰা, তো এই আইনখনে কি কৰিব, যিজন ভিক্টিম বা যিখিনি নাগৰিক, সেই নাগৰিকসকলৰ কাৰণে সদায় কি হ'ব, এটা ভাল এটা মানে আমাৰ এটা সুবিধাখিনি আমাক কি কৰিছে, আগবঢ়াই দিছে। থেংক ইউ। নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ।